নমস্কাৰ স্বাগতম জনাইছো এমজে ব্লকৰ উন্নতি প্ৰেংক কল ভিডিঅ'লৈ আজি আমাৰ প্ৰেংক কলৰ মজিয়াত উপস্থিত আছে অসমৰ ভ্ৰাম্যমান জগতৰ খুব ধুনীয়া কণ্ঠশিল্পী নিপসাগৰ আৰু নিপসাগৰক আমাৰ মজিয়ালৈ স্বাগতম জনাইছো আজিৰ অনুষ্ঠানটো হৈছে প্ৰেংক কল মোৰ বুলি নহয় প্ৰেংক কল অনুষ্ঠান চোৱা যায় নেকি চোৱা এনেকৈ নাযায় মোৰ আপোনাৰে পৰা চাইছোঁ আপোনাৰ যিখিনি মানে প্ৰেংক কলৰ ভিডিঅ' আছে বহুত ভাল লাগিছে থেংক ইউ মই মানে চেষ্টাহে কৰি যাই আছোঁ যিয়ে নহওক আজিৰ অনুষ্ঠানটোত প্ৰেংক কল যিহেতুকে প্ৰেংক কল জীৱনত কাৰোবাক কৰিব গৈছে নেকি নাই মই কৰি পোৱা নাই আজি প্ৰথম ফাৰ্ষ্ট টাইম তেতিয়াহ'লে মজা হ'ব লাগি আছে অকণমান ভয় টাইপ লাগি আছে এনেকুৱা লাগি আছে ভয় কৰিব নালাগে মানে কৰি পোৱা নাই তথাপিও আৰু মোৰ এটা ইচ্ছা গৈছে আপোনালোকৰ যেতিয়া ভিডিঅ'বিলাক চাই থাকোঁ বহুত ভাল লাগে তো এনেকুৱা মানে এক্সাইটেড এটা হোৱা যায় মানে কেনেকুৱা এবাৰ কৰি চাব পাৰিলে ময়ো এবাৰ ঠিক আছে বাৰু আজি কাক কৰিবা আজি মানে কি মোৰ মই যেতিয়া থিয়েটাৰত আছিলোঁ তেতিয়া মোৰ ভাল চিনাকি এটা আছিলে বৰা মইতো থিয়েটাৰত এক্টিং কৰা বৰা মানে কোন পল্লৱ বৰা মই গম পাইছোঁ নগাঁৱত ঘৰ যে নগাঁৱত ঘৰ তেওঁক কৰিবা ন তেওঁক কৰিম ঠিক আছে নাম্বাৰটো দিয়া তোমাৰ পৰা কৰিলে চাগে গম পাব ঠিক আছে মই নাম্বাৰটো মোক দি আছোঁ আৰু 986411 ঠিক আছে লগাইছোঁ ভয় নকৰিলে হ'ল ওচৰত আনিলে হ'ল আৰু মুখত হেল্ল' হয় দাদা হয় নমস্কাৰ হয় মই আপোনাৰ ফেন হয় মানে বহুত অনুৰাগী আপোনাৰ তো মই বাইহাটা চাৰিআলিৰ পৰা কৈলোঁ মানে দাদা আপোনাৰ মানে মই এখন ব্ৰইলাৰৰ ফাৰ্ম আৰম্ভ কৰিছোঁ আপুনি ভাল অভিনয় কৰে মই গম পাওঁ আৰু মই আপোনাৰ বহুত ভাল ফেন আৰু আপুনি চিনেমাও কৰিছে মানে ডক্টৰ বেজবৰুৱাত আছে আৰু আপুনি ভ্ৰাম্যমানত ভাল এটা নাম আছে আপোনাৰ পল্লৱ বৰা বুলি তো হয় আপোনাৰ চিৰিয়েলতো আছে বহুকেইখন চিৰিয়েলত আপোনাৰ অভিনয় মই দেখিছোঁ আৰু ভাল লাগিছে তাৰপিছত এতিয়া দাদা মই কথা এটা ক'ব খুজিছিলোঁ মই এটা মানে কি এখন ফাৰ্ম খুলিছোঁ ব্ৰইলাৰৰ ফাৰ্ম দাদা ব্ৰইলাৰৰ ফাৰ্ম খুলিছোঁ তাতে মানে কি 15-16টামান মোৰ মুৰ্গী আনিছোঁ আনিলে আপুনি মানে কি ফাৰ্মখন উদ্বোধনী কৰি দিব লাগে আমাক মানে মোক আৰু এইটো মানে কি ফিটাটো কাটিব লাগে আপুনি মোৰ ফাৰ্মখনৰ মানে ফিটাটো কাটি দিব লাগে আপুনি এটা অভিনেতা আপুনি কিয় মোৰ ফাৰ্মখনৰ ফিটাটো কাটি দিব নোৱাৰে সেইটো এটা হয় এইটো আৰু দাদা এটা আপুনি যিহেতুকে অভিনয়ৰ লগত জড়িত ভাল আমিও মিউজিকৰ লগত জড়িত আছোঁ গতিকে আপুনি যেতিয়া আহিব মানে কি আহিলে আমি এখন নাটকৰ আয়োজন কৰিছোঁ নাটক মানে কি আমাৰ গাঁৱতে কৰিম মানে কি এই হিজিৰাবিলাক যি আছে যে হিজিৰাবিলাকৰ মানে ওপৰত মানে নাটক এখন কৰিম কৰিলে আপুনি যিটো হিজিৰাৰ মেইন পাৰ্টটো যোনটো মেইনটো আৰু সেই মেইনটো আপুনি ল'ব লাগিব আৰু আনাৰ সুব্যৱস্থা আছে আমাৰ মিউজিকৰ সুব্যৱস্থা আছে আমাৰ এটা কায়া কমলে বুলি এটা আছে আৰু এটা পানী খোৱা যোগেন বুলি এটা আছে সেইদিনা নাটকটো কৰিম
তাৰপৰা দুটুৰা বজাই এটাই দগৰ বজাই দিনি টাকা দিন এই যে আছে দাদা টিংটিং টাং টিং টিং টাং টিং টিং এনেকুৱা টাইপৰ মানে মিউজিক হ'ব হয় কওক দাদা আপুনি বেয়া কি পাইছে আপুনি বেয়া কি পাইছে দাদা বেয়া কি পাইছে আপুনি বেয়া নহয় দাদা শুনক মই তাৰমানে আপোনাৰ ফটো আমি কৰা নাই মই আপোনাৰ এটা অনুৰাগী মই আপোনাক ভাল পাওঁ মই আপোনাৰ গোটাই অভিনয়খিনি বা চবখিনিয়ে বস্তু ভাল লাগে আপোনাৰ ষ্টাইল আপোনাৰ অভিনয় হয় মই ৰিকুৱেষ্ট কৰিছোঁ আপোনাক আপুনি আহিব লাগিব মোৰ এখনেই ফাৰ্ম তাকো 15টা মুৰ্গী মই কিবাকে সোমাইছোঁ 15টা মুৰ্গী মই ঘেঁচি ঠেলি সোমাইছোঁ দাদা তাতে আপুনি যি ফিটাটো কাটি নিদিয়ে মোক মই এটা অনুৰাগী হোৱাৰ মোৰ কি মূল্য থাকিল কওকচোন বাৰু আপোনাৰ ঠিক আছে আপোনালোকৰ কি পিনে মই গম পাইছোঁ পইচাৰ কাৰণে কিবা এটা ক'ব খুজিছে আপোনাক পইচা কিমান লাগিব আৰু এটা অনুষ্ঠান ৰাখিছোঁ দাদা শুনকচোন দাদা আৰু এটা অনুষ্ঠান ৰাখিছোঁ ভাগৱত ঘূৰাম তাৰমানে আৰামত আৰু ভাগৱত ঘূৰাম তাৰপিছত গধূলিতে নাটকখন হ'লে তাৰপিছত আমাৰ ৰাস্তাটো অকণমান বেয়া আৰু তথাপিও ভাল আৰু এনে মানে টায়াৰ বোলা বস্তু নচলে এই ম'হৰ গাড়ী যি আছে আমাৰ কুঁহিয়াৰ পেৰা ম'হৰ গাড়ী এইবিলাক ম'হ আছে আমাৰ তাতে পিঠিটো উঠি আহিব পাৰিব আপোনাৰ ইচ্ছা নহয়বা মই গাড়ীখনত যাওঁ নহয়বা মই ম'হৰ পিঠিত উঠি আহোঁ যেনেকৈ আহে তেনেকৈ আহিব পাৰিব দাদা সু ব্যৱস্থা আছে এতিয়া গাঁৱৰ পৰিৱেশ দাদা কি ক'ম এতিয়া আপুনি এটা অনুৰাগীক আপুনি এনেকৈ ক'লে দাদা নহয় মানে দাদা এইটো সঁচা কথা কৈছোঁ এইটো ম'হৰ গাড়ী আৰু দুটুৰা দগৰ ধংগুৰ তাক এইবিলাক বাজিব আমাৰ মিউজিক আৰু যেতিয়া হিজিৰাৰ ওপৰত নাটকখন হ'ব যিহেতু তো হিজিৰাৰ ওপৰত নাটকটো হ'লে এইটো পূৰা আৰু আপুনি এই তালিটো মাৰিব লাগিব থাক নাই দাদা ফটো আমি কৰা নাই নহয় আমাৰ পৰিৱেশটো চাই কিনে কৈছোঁ দাদা আপুনি যদি এটা মাৰ্চিডিজ বিচাৰে কেনেকৈ পাৰিম মই দিবৰ কাৰণে পৰিৱেশটোৰ লগত মিলাই কিনে যিহেতুকে টায়াৰৰ গাড়ী নচলে আমাৰ ইয়াতে তাৰমানে হয় ভিতৰৰ গাঁও বুলি নহয় আৰু আমাৰ ইয়াতে সেয়ে চলে আমাৰ ডাঙৰ মানে চেলিব্ৰিটিবিলাক ইয়াতে আহে গোবিন্দ আহি গৈছে বা কৰিশ্মা কাপুৰ আহিছে ডাঙৰ চেলিব্ৰিটি সলমান খানো আহি গৈছে ইয়াতে সেইবিলাক আমি ম'হৰ গাড়ীতে আনিছোঁ আমাৰ দেউতাৰ লগত কথা পাতক আছে মোৰ ফাদাৰ কথা পাতক এইবাৰ কোনা বাপা হেল্ল' নমস্কাৰ বাপা এই আমাৰ তোমাক এই ব্ৰইলাৰৰ ফাৰ্ম উদ্বোধনী কৰাৰ কাৰণে মাতিছিল বোলে নহয় বাপা কথাটো মানে ঠিকে আছে মই মোৰ এতিয়া মোটামুটি বয়স 85 তোমাৰ মই এই ৰজা ৰাণী চিৰিয়েলখন চালো তাৰপিছত আৰু উষা ৰাণী বুলি এখন নে কি আছিলে তাৰপিছত আৰু এখন আছিলে বেহাৰবাৰী আউটপোষ্ট বাবা আৰু তুমি চিনেমা কৰিছা ডক্টৰ বেজবৰুৱা আৰু এখন ৰাজনীতি কৰিছা সেইবিলাক চাই মই মানে পাগল হৈ গৈছোঁ যোৱাবাৰ নহয় 2022 তুমি গীতাশ্ৰী থিয়েটাৰত বা এটাৰ শিৱ মন্দিৰত তুমি ডক্টৰ অভিনয়টো কৰিছিলা যে বাপৰে বিৰাট ভাইব্ৰে তেতিয়াৰ পৰা আমি দুয়ো বিৰাট অনুৰাগী সেইকাৰণে আপুনি আহিব লাগে আৰু
মানে এই আমাৰ ব্ৰইলাৰৰ ফাৰ্মখন হেঁচি ঠেলি ই কিবাকে গাড়ী আহি 17টা মান মানে 15টা 17টা মান ব্ৰইলাৰ আছে না ভৰাইছে গতিকে অনুষ্ঠানটো পাতিছোঁ দিনত মানে এই আমাৰ গোটেইবিলাক এই হেৰি আহিব আমাৰ খেদা আৰু সদা আহিব গোটেইবিলাক আমাৰ ভগৱতৰ মেইন মানুহ হা তেওঁলোকৰ আগত এটা নিউজ লাইভো আহিব হা তুমি ফিতাটো কাটি উদ্বোধন কৰি তই যোৱা তোমাক আমি নিৰাশ নকৰোঁ আমি তোমাৰ খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ খিচাৰি কৰিছোঁ লগত আছে আমাৰ গাঁৱৰ এই আমৰ আচাৰটো গতিকে ব্ৰইলাৰ ফাৰ্মৰ কাৰণে মাতিলে মই তেনেকৈ গপত যাব নোৱাৰিম পুৰা আৰু আপুনি নিজে ভাবিছে আপুনি নিজেতো আপুনি গম পাইছে ন যে এনেকুৱা পজিশ্যন মই কেনেকৈ যাব পাৰিম বাবা শুনা আমি হৈছোঁ গাঁৱৰ মানুহ তোমাৰ আমি ভাল অনুৰাগী তোমাক আমি যদি মানে ঘৰত যদি কিবা এখন যদি সৰু এটা অনুষ্ঠান হয় তোমাক যদি মাতি নাপাওঁ আমিনো কিহৰ তোমাৰ অনুৰাগী হ'লো তুমি আমাক এনেকুৱা ব্যৱহাৰ তোমাৰ নাম্বাৰটো বিশ্বাস কৰা যদি একদম নলবাৰীৰ পৰা যিটো এই শৰ্মা বুলি হেৰি সম্পাদকটোক আমাৰ ঘৰত মানে কল হোৱা আৰু এই আঠিয়া কল আৰু আপোনাৰ বোকা চাউল যে আছে এই এক পাল্লা বোকা চাউল আৰু এক থোক ডাঙৰ আঠিয়া কল দি কেনে নাম্বাৰটো আনিছোঁ বুজিছা আপুনি শুনক মই যাব নোৱাৰিম একদম এইবোৰ কথা কৈ নাথাকিব মোক ভাল নালাগে হা মই আপোনাৰ কথাকেইটা মই মানিছোঁ কিন্তু মই যাব নোৱাৰিম মই ব্ৰইলাৰ ফাৰ্মৰ কাৰণে আপোনাৰ ব্ৰইলাৰ ফাৰ্ম খুলিছে আপোনাৰ ল'ৰাই খুলিছে ভাল হৈছে ব্ৰইলাৰ ফাৰ্মখন আগুৱাই যাওক ভাল হওক তাৰে কামনা কৰিছোঁ কিন্তু মই যাব নোৱাৰিম নহয় আমি মই অলপ ব্যস্ত হৈ আছোঁ তোমাৰ অনুৰাগী এই বাবা ফোনটো কাটিলা এই ফোনটো কাটিলা নেকি এই বাবা আমি তোমাৰ অনুৰাগী হা এই মোৰ এই ভাইটি কিবা কয় বোলে এই তেৰি গাইজ ফোনটো কাটি দিলে বিৰাট কামোৰ পাইছে খালি ব্ৰইলাৰৰ আকৌ লগাই আছোঁ হা এইবাৰ বেছি কামোৰ নিদিলে হ'ল আৰু একবাৰ ক'লে খিচাৰি খুৱাম বুলি কৈ কেন তাৰপিছত কৈ দিলে হ'ল বেছি ক'লে আকৌ বেয়া পাইছে চাগে ব্যস্ত থাকিব পাৰে শ্বুটিং কৈ দিলে হ'ল ঠিক আছে এবাৰ মই নকওঁ আৰু কথা বোলে আপুনি দেউতাকো বেয়াকৈ ক'লে নেকি ন আহিব লাগিব আপুনি হেল্ল' দাদা আপুনি ফোনটো কাটি দিলে যে কি ফটোনি কৰি আছা মানে তুমি দেউতাক দিছা ফোনটো কৰিব কাৰণে কথা দিওঁ মই আপোনাক কৈছোঁ ন যে মই যাব নোৱাৰিম বুলি আৰু বুজিব লাগে না মই কামত ব্যস্ত হৈ আছোঁ ন কেনেকৈ ফোন কৰি ডিষ্টাৰ্ব কৰি দিব নালাগে ন আৰু আমি বিগ ফেন আপোনাৰ বিগ ফেন বুজি পাইছোঁ ন অনুৰাগী অনুৰাগী আপোনাৰ আপুনি যি মোৰ সেই 15টা ব্ৰইলাৰৰ লগত মোৰ কিমান জীৱনৰ আশা এটা জড়িত হৈ আছে সেই 17টা ব্ৰইলাৰ মোৰ জীৱনৰ আশা জড়িত হৈ আছে মোৰ চকু পানী ওলাব দাদা এতিয়া আপুনি যদি মোক ফাৰ্মখন আপুনি মোক উদ্বোধন কৰি দিবই লাগিব আৰু আমৰ আচাৰ আৰু খিচাৰি খাবই লাগিব মহৰ গাড়ীত আহিবই লাগিব হিজিৰাৰ পাত আপুনি কৰিবই লাগিব নহ'লে মই বহুত দুখত অন্তৰত দুখ পাম মই অন্তৰত দুখ পাম মই পল্লৱ দা মই নিপচাগৰে কৈছোঁ মানে আচলতে এইটো প্ৰেংক কল আছিলে আপোনাক আমাৰ MJ ব্লকৰ পৰা আমি মানে কি প্ৰেংক অনুষ্ঠান এটাত আছিলোঁ বেয়া নাপাব দেই মই ইয়াক নাম্বাৰটো দি কিনে মই মোৰ ফোনৰ পৰা কৰা নাই আপোনাক নাই আমি মই MJক দিছোঁ
বাপৰে বেয়া নাপাবা হা নাই বাবা মানে আমি গাঁৱলীয়া মানুহতো এই খিচাৰি আৰু মানে আমি আমাৰ আচাৰ কৰিছো আহিছো এই বেয়া নাপ MJ মুকুটজান এই তুমি মোক কমেন্ট কৰি আছিলা যে মোক মানে মোৰ তুমি কমেন্ট কৰি আছিলা সেইকাৰণে আজি মানে তুমিয়ে পৰিলা বলিকা বাকৰা এই চৰি তোমাকে কৈছো কিবা তুমি কামত আছিলা চাগে আমাৰ সম্ভাৱনা ক'ত ময়ো কথা পাতি আছো কিন্তু ঠিক কৰা নাই আৰু আচ্ছা আচ্ছা একদম ভাল একদম বেয়া নাপাবা চৰি হা বন্ধু হা একদম কিয় বেয়া পাম যিয়ে নাই নাই আৰে আমি এখন বিচনাতে একেলগে শুই এটা কাঁহীত ভাত খাই গীতাশ্ৰীত এক্টিং কৰিছো যে নহওক আৰু হেৰি অন কেমেৰা হৈছে কিবা এটা কৈ দিয়া support কৰক লাইক কৰক আৰু পাৰিলে আপোনালোকে এই ভিডিঅ যদি ভাল পায় তাহলে শেয়াৰ কৰি দিব যিখিনি ভিডিঅ আহে আপোনালোকে নটিফিকেশন পাবৰ কাৰণে সাবস্ক্ৰাইব কৰি দিও বুলি মোৰ আশা থাকিলে মই অনুৰোধ জনালো থ্যাংক ইউ দিস্তে বেয়া নাপাবা হা এৰিছো একদম তোমালোকে বনাব দেই ঠিক আছে পল্লৱ দা ওকে বাই ওকে লগ পাম লগ পাম ঠিক আছে